মোৰ নাম মালেক কুদ্দুছ। ইয়াতে ৰাতিপুৱা 7:30-7টামান বজাত আমি ৰেল লাইনৰ কালভাৰৰ ওপৰত বহি আছোঁ। দুটা মানে এনে গল্প কথা পাতি আছে। মানুহটো সেইফালৰ পৰা ঘৰৰ পৰা এইফালে আহিলে। তাক সুধিলে ক'ত যা, কয় এইফালে যাওঁ আমি ভিতৰগাঁও, আমাৰ এটা চুবুৰীৰ নাম আছে ভিতৰগাঁও বুলি কয়, তাতে যাওঁ। সেইটোৰ পৰা আমি ঘৰলৈ যাই আছোঁ, এই ৰাস্তাত গৈছোঁ। তাৰপাছত এজন ফোন কৰিলে এনেকুৱা কথা। আমি দৌৰি আহিলোঁ, আহি কিনে তাতে বহুত মানুহ মানে গোট খাইছে, বহুত মানুহ বিচাৰি আছে মানুহটোক। এই পানী বহুত পানী আছে তাতে, মোটামুটি আপোনাৰ 7-8 ফুট বেছি হ'ব পানী। আহিলোঁ, আমি কৰাৰ পিছত নাপাৱাৰ পিছত থানাত ফোন কৰিছোঁ। থানাৰ পৰা SDRF আহি সেই মানুহজনক তাৰ পৰা উদ্ধাৰ কৰিলে। মৰি গৈছে মানুহটো, আনি ইয়াতে ৰাখিছোঁ। মানুহটোৰ নাম আছান আলী, দেউতাকৰ নাম মহিৰুদ্দিন, ঘৰ বইলকুমাৰী পাৰ্ট 1, থানা বিলাচীপাৰা, ডিষ্ট্ৰিক্ট ধুবুৰী, আছাম। আমি এতিয়া ক'ব বিচাৰোঁ যে এইটো মানুহটো নাই, অলৰেডি সেইটো মৰিলে। তাৰ ঘৰৰ দুখীয়া পৰিয়াল, সৰু সৰু ল'ৰা ছোৱালী আছে। আমি চৰকাৰৰ ওচৰত এটাই আহ্বান কৰোঁ যে চৰকাৰে যাতে এই মানুহৰ পৰিয়ালক কিবা বিহিত ব্যৱস্থা কৰে। এইটো আমি চৰকাৰৰ ওপৰত আশা ৰাখিছোঁ।